প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনিও শত্ৰুৰ বাবে বহু কষ্টত আছে নেকি? আপোনাৰ জীৱনত শত্ৰুৱে আপোনাক সকলো দিশৰ পৰা বাধা প্ৰদান কৰি আছে নেকি? আপুনিও নজৰ দোষ, টনা টটকাৰ দৰে ক্ৰিয়াবোৰ অনুভৱ কৰিছে নেকি? নে আপোনাৰ শত্ৰুৰ বিৰোধীয়ে আপোনাৰ ওপৰত কিবা ক্ৰিয়া-কৰ্ম কৰি আছে? আপোনাৰ ওপৰত মাৰণ ক্ৰিয়া কৰি আছে, আপোনাক অশান্তি কৰি আছে আৰু আপোনাক শান্তিত জীয়াই থাকিবলৈ দিয়া নাই। আপোনাক আৰ্থিক, শাৰীৰিক আৰু মানসিক কষ্ট প্ৰদান কৰি আছে। আপোনাৰ শত্ৰুৱে আপোনাৰ ওচৰ চুবুৰীয়া কোনোবাও হ'ব পাৰে, আপোনাৰ আশে-পাশে থকা কোনোবাও হ'ব পাৰে, আপোনাৰ কোনো আত্মীয় স্বজনো হ'ব পাৰে বা আপোনাৰ ঘৰতো কোনোবা হ'ব পাৰে, আপোনাৰ কৰ্মস্থলীতো হ'ব পাৰে বা আপোনাৰ কোনো আপোন মানুহো হ'ব পাৰে। আপুনিও কিবা এনেকুৱা অনুভৱ কৰিছে নেকি? আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা দিব্য চমৎকাৰী টোটকাৰ কথা জনাবলৈ গৈ আছোঁ, যিটো কৰিলে আপুনি এনেধৰণৰ সমস্যাৰ পৰা অতি সহজতে মুক্তি পাব পাৰিব। এই উপায়টো কৰিলে আপোনাৰ জীৱনৰ পৰা 100% শত্ৰু নোহোৱা হৈ পৰিব আৰু এই শত্ৰুবোৰ নোহোৱা হ'লে আপোনাৰ জীৱনটো সুখময়ী হৈ উঠিব। আৰু যদি আপুনি আপোনাৰ শত্ৰুৰ পৰা বিজয় পাব বিচাৰে, তেন্তে এনেধৰণৰ উপায়বোৰ আপুনি অৱশ্যেই কৰক। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, যিসকল ব্যক্তিৰ কুণ্ডলীত চন্দ্ৰমা, মংগল আৰু ৰাহু তেওঁলোকৰ চতুৰ্থ ভাগত বা 8ম ঘৰত থাকে, তেনে লোকৰ শত্ৰু বিৰোধী নিজে নিজেই বৃদ্ধি হ'বলৈ ধৰে। তেওঁলোকে একো কোৱাৰ প্ৰয়োজনেই নাথাকে। তেওঁলোকৰ সফলতাতেই সকলোৱে জ্বলিবলৈ ধৰে। তেওঁলোকৰ সফলতা দেখিয়ে শত্ৰু বিৰোধীৰ বাঢ়িবলৈ ধৰে। হয়তো তেওঁলোকক শত্ৰুৱে একো অনিষ্ট কৰিব নোৱাৰে, কিন্তু শত্ৰুৱে তেওঁলোকৰ মনোবল কমাই থাকে, মনোবল ভাঙি পেলায়। আৰু বাকী শত্ৰুবোৰ বন্ধুসকল, যেতিয়া আপোনাৰ চন্দ্ৰমা কমজোৰ হৈ পৰে, তেতিয়া আপোনাৰ শত্ৰুৰ সংখ্যা বাঢ়িবলৈ ধৰে। আপোনাক বিভিন্ন ধৰণৰে অশান্তি কৰিবলৈ আৰম্ভ কৰি দিয়ে। আপোনাৰ ঘৰৰো কোনোবা হ'ব পাৰে। আপুনি যিমানেই ভাল নকৰক কিয়, তথাপিও আপোনাক কিবা নহয় কিবা কথা শুনায়েই থাকে। আপোনাৰ কোনো বন্ধু-বান্ধৱো হ'ব পাৰে, আপোনাৰ অফিচতো হ'ব পাৰে। আপোনাৰ কাম বহুত ভাল হয়, তেওঁলোকে একো নকৰে, কিন্তু আপোনাৰ গোটেইখিনি ক্ৰেডিট তেওঁলোকে লৈ গুচি যায়। আপুনিও যদি এনেকুৱা সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে কি কৰিব? আপুনি এমুঠি ক'লা তিল ল'ব। এই ক'লা তিল মুঠি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখৰ পৰা আৰম্ভ কৰি গোটেই ঘৰটোতেই এফালৰ পৰা ঘূৰাই ল'ব। ঘৰৰ সকলো সদস্যৰ মূৰৰ ওপৰেৰে এণ্টি ক্লকৱাইজ 7 বাৰ ঘূৰাব, মানে ঘড়ী ওলোটা দিশৰ ফালে 7 বাৰ ঘূৰাব আৰু তাৰ পিছত সেই তিলখিনি ঘৰৰ বাহিৰত উত্তৰ দিশৰ ফালে পেলাই দিব। তেতিয়া যদি আপোনাৰ ঘৰত যদি কোনো নিগেটিভ এনাৰ্জি আছে, সেই সকলোবোৰ নিগেটিভ এনাৰ্জি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব। প্ৰিয় বন্ধু-বান্ধৱীসকল, যেতিয়া শত্ৰুৱে আপোনাক বেছিকৈ অশান্তি কৰি থাকে, হ'বলৈ গৈ থকা কামবোৰ যদি নোহোৱা হৈ পৰে, নজৰ দোষ লাগি থাকে, আপোনাৰ এনেকুৱা লাগে যে কোনোবাই আপোনাৰ ওপৰত কিবা তন্ত্ৰক্ৰিয়া কৰাই থৈছে আৰু আপোনাৰ কোনো কামতেই মন নবহে, আৰু যেতিয়াই আপোনাৰ কামবোৰত বাধা আহে, তেতিয়া আপোনাৰ মনলৈ আহে যে শত্ৰুৱে কিবা ক্ৰিয়া কৰিছে, তেন্তে এনে ক্ষেত্ৰত যদি আপুনি শত্ৰুৰ নাম জানে, তেন্তে শত্ৰুৰ নাম আৰু আপোনাৰ এনেকুৱা লাগে যে সেই শত্ৰু আপোনাৰ ঘৰৰে কোনো ব্যক্তি হয়, যিয়ে আপোনাক সকলো সময়তে অশান্তি কৰি থাকে। ঘৰৰে কোনো সদস্য হয়। প্ৰথমে আমি ঘৰৰে কোনো সদস্যৰ কথাকে জনাওঁ। কেতিয়াবা শাহুৱে, কেতিয়াবা ননদে, কেতিয়াবা আপোনাৰ স্বামী বা স্ত্ৰীয়ে, মানে আপোনাক ঘৰৰ যিকোনো এজন বা দুজন সদস্যই অশান্তি কৰি আছে, তেন্তে আপুনি কি কৰিব? এটা মৌৰ বটল ল'ব। তাৰপিছত আপুনি ল'ব লাগিব এখন বগা ৰঙৰ কাগজ। ৰঙা ৰঙৰ কলমেৰে সেই কাগজখনৰ ওপৰত প্ৰথমে আপুনি আপোনাৰ নামটো লিখিব লাগিব। তাৰপিছত মাজত আমি যি যোগ চিনৰ চিহ্ন আঁকো, সেই যোগ চিনটো দি ল'ব। তাৰপিছত যিসকল সদস্যৰ কাৰণে আপুনি অশান্তিত আছে, সকলোৰে নাম যোগ চিন লগাই লিখি যাওক। তাৰপিছত সেই কাগজখন বিৰিৰ দৰে পকাই ল'ব আৰু সেই মৌৰ বটলটোত সেই কাগজখন ভৰাই দি
ঢাকনখন টাইটকৈ লগাই দি এই বটলটো লুকুৱাই থৈ দিয়ক ঘৰৰ দক্ষিণ দিশৰ কোনো আলমাৰীৰ ভিতৰত। যেতিয়া আপুনি এই উপায়টো কৰিব, আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত আপোনাৰ সম্পৰ্ক মধুৰ হ'বলৈ ধৰিব, মানে তেওঁলোকৰ মনৰ ভিতৰত শত্ৰুতা নাইকিয়া হ'বলৈ ধৰিব। দ্বিতীয়তে, কোনো শত্ৰুৱে আপোনাক বহু বেছি অশান্তি কৰি আছে, যি শত্ৰুৱে আপোনাক জিনা হাৰাম কৰি দিছে। আপুনি এপাত পুৰণা চেণ্ডেল লৈ লওক। এই প্ৰয়োগটো আপুনি শনিবাৰে কৰিব লাগিব। পুৰণা চিঙা চেণ্ডেল ল'ব লাগিব আৰু সেই চেণ্ডেল পাতত আপুনি আপোনাৰ শত্ৰুৰ নাম লিখিব লাগিব ক'লা চিয়াহীৰ কলমেৰে আৰু উল্টা কৰি আপোনাৰ ঘৰৰ বাহিৰত ওলমাই দিয়ক আৰু এনেকৈ ওলমাই থ'ব যাতে শত্ৰুৱে সিহঁতৰ নামটো দেখিবলৈ নাপায়। এই উপায়টো কৰাৰ পিছত আপোনাৰ শত্ৰুৱে লাহে লাহে আপোনাৰ লগত শত্ৰুতা কৰিবলৈ পাহৰি যাব, যিকোনো দিশৰ ফালে ওলমাই দিব পাৰিব। তৃতীয় উপায়টো হ'ল, এই উপায়টো আপুনি শনিবাৰেই কৰিব লাগিব। আপুনি যেতিয়া আপোনাৰ ঘৰত পূজা কৰিব, তেতিয়া পূজা কৰাৰ সময়ত ভগৱানৰ মূৰ্তি বা ফটোৰ সন্মুখত অলপ পানী থৈ ল'ব। পূজা শেষ হোৱাৰ পিছত আপুনি সেই ব্যক্তিজনৰ নাম ল'ব আৰু ক'ব যে তেওঁৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হওক। এনেকৈ কৈ 3টা ফু মাৰিব আৰু সেই ব্যক্তিজনক সেই পানীখিনি খুৱাই দিব। এই উপায়টো আপুনি তেতিয়াহে কৰিব যদি আপুনি সেই ব্যক্তিজনক এই পানীখিনি খুৱাব পাৰে। এই পানীখিনি খোৱাৰ পিছত আপোনালোকৰ মাজত থকা সকলো ধৰণৰ সমস্যা দূৰ হৈ পৰিব। আপোনালোকে ক'ব যে এই প্ৰয়োগটো আমি বাহিৰৰ কোনো ব্যক্তিৰ বাবে কৰিব নোৱাৰিম। তেন্তে এই প্ৰয়োগটো আপুনি 7টা শনিবাৰে কৰিব লাগিব। 7টা শনিবাৰে মানে শনিবাৰৰ দিনা আপুনি 7টা লং লৈ ল'ব। 7টা লঙৰ ফালে চাই আপুনি 21 বাৰ শত্ৰুৰ নাম ক'ব লাগিব। এখন হাতত লংকেইটা ল'ব, আন হাতেৰে লংকেইটা ঢাকি ল'ব। তাৰপিছত 21 বাৰ শত্ৰুৰ নাম ক'ব। যিকোনো নামেই নহওক কিয়, আপুনি যি নাম জানে সেই নামটো কৈ, আৰু যদি আপুনি শত্ৰুৰ নাম নাজানে তেন্তে শত্ৰুৰ বিনাশ বা সকলো গুপ্ত শত্ৰু নাশ হৈ যাওক। এনেকৈ 21 বাৰ কৈ লংকেইটাৰ ওপৰত 3টা ফু লগাই দিব আৰু তাৰ পাছত ঘৰৰ পৰা বাহিৰলৈ গৈ কৰ্পূৰেৰে এই লংকেইটা জ্বলাই তাৰ ছাইখিনি নলাত পেলাই দিব। একেৰাহে আপুনি 7টা শনিবাৰে এই উপায়টো কৰিব লাগিব। আপুনি আৰু একো কৰিব নালাগে। নিজেই নিজেই শত্ৰু আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব, মানে সিহঁত নিজেই সিহঁতৰ এনেকুৱা সমস্যাত সোমাই পৰিব যে সিহঁতে আপোনাৰ বিষয়ে ভাবিবলৈ পাহৰি যাব। বহুতেই চমৎকাৰী দিব্য প্ৰয়োগ হয়, আপুনি এবাৰ কৰি চাওক। ইয়াৰ দ্বাৰা আপোনাৰ 100% উপকাৰ হ'ব। এটা প্ৰয়োগ আপুনি নিজৰ ওপৰতো কৰিব লাগিব। আপোনাৰ যিমানেই শত্ৰু নাথাকক কিয়, আপুনি সিহঁতৰ নাম ল'ব নালাগে। আপুনি কেৱল ক'ব লাগিব যে মোৰ জীৱনৰ পৰা মোৰ যিমান বিৰোধী আছে, যিমান শত্ৰু আছে, সকলোবোৰ মা বগলামুখীৰ কৃপাত শান্ত হৈ পৰক। কেৱল ইমানখিনি ক'লেই হ'ব। বিচনাত বহি কেৱল এবাৰ ক'লেই হ'ব। ৰাতিপুৱা বাহি বিচনাত বহি কেৱল এবাৰ কৈ দিয়ক, বাছ হৈ যাব। তেতিয়া আপোনাৰ জীৱনত কোনো শত্ৰু থাকিবই নোৱাৰিব। এই কথাটো গেৰাণ্টি দি লিখি লওক। কিন্তু এই প্ৰয়োগটো আপুনি কৰিব লাগিব সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে। আপুনি তান্ত্ৰিক বা কোনো সাধুৰ ওচৰলৈ গ'লেই কাম নহ'ব। আপুনি আপোনাৰ মনেৰে তেওঁলোকৰ প্ৰতি সকলো ঘৃণা পাহৰি যাব লাগিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।